বেক টু মাই ইউটিউব চেনেল। তো আজি হৈছে ছানডে। তো ছানডে দিনটো মানে কেতিয়াবা ভাল হয়, কেতিয়াবা বেয়া হয়। তো সেইকাৰণে মই মানে বৰ্তমান ৰেডি হৈ ৰুমতে বহি আছোঁ, গাড়ীতে বহি আছোঁ ৰুমত। তো অনলাইন কৰি ৰাখিছোঁ যাতে ৰুমৰ পৰা ওচৰত হওক অকণমান দূৰত হ'লেও কথা নাই, তো ভাড়া লৈ যাম। কাৰণ দেওবাৰ না, খালী খালী যোৱাটো ভাল নহয়। তো ভাড়া এটা লৈ মই দেখাই আছোঁ, যেতিয়ালৈকে ভাড়া নাহে তেতিয়ালৈকে ৱেইট কৰি থাকিম। ফাইনেলি ভাড়া এটা লাগি গ'ল। এইটো লাগিছে উবেৰত। সদায়তো উবেৰে দি আছে, কেতিয়াবা বাই চান্স ৰেপিডোৱে দিয়ে। তো উবেৰত লাগিছে, তেওঁক গৈ পিক কৰোঁগৈ। তাৰপিছত মই ড্ৰপ কৰি দেখাই আছোঁ তেওঁক ক'ত গৈছে আৰু কিমান পাইছোঁ ফাৰ্ষ্ট বুকিঙত। তো পিক আপ কৰোঁগৈ। মই আহি পাইছোঁ এই পিক আপ লোকেশ্যনত। মানে এনেকুৱা এডোখৰ জেগাত লোকেশ্যন দিছে, পিক আপ লোকেশ্যন। তাৰপিছত মই ফোন কৰিলোঁ কাৰণ মোক কনফিউজ লাগি গৈছে লোকেশ্যনটো দেখা পাই। ইয়াত লোকেশ্যন দিছে, কোনো ধৰণৰ এইখিনি মানুহ নাই। এইফালেও মানে দেৱাল হৈ আছে, কোনো ধৰণৰ মানুহ নাইকিয়া। তো ৰাস্তাত কাষ্টমাৰটোক ফোন কৰিলোঁ, কৈছে লোকেশ্যনে দেখাই দিছে, মানে ধৰি লওক বিল্ডিংটোৰ নামটো কৈছে। তো মই আপোনাক দেখাই দিছোঁ চাওক কিমান দূৰত আছে পাইছে এইটো। তো ইয়াত চাওক মানে ইমান দূৰত আছে আৰু মই ইমান গাল ঘূৰি পেলাই যাব লাগিব। আৰু লোকেশ্যন দিছে ইয়াত, এইখিনি জেগাত একো নাইকিয়াই। ফাইনেলি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো ফাৰ্ষ্ট বুকিং কমপ্লিট হৈছে। তো এইটোত পাইছোঁ মই 86 দেখাইছিল, কাষ্টমাৰটো 85 পে' কৰিছে। তেওঁ মানে অনলাইনত পইচা নাই আৰু কেছ মানে খোলা নাছিল। তো হ'ব দিয়ক, ফাৰ্ষ্ট বুকিংটো কমপ্লিট হ'ল। এতিয়া আকৌ অনলাইন আহোঁ দুইটাতে, কাৰণ কালি নিচিনা দুইটাই দিম, কাৰণ ভাল টকা ইনকাম হৈছে কালি। উবেৰে ভাড়া দিব। তো বেলেগে মানে ভাড়া নিদিয়ে আৰু ৰেপিডো চেপিডো। এই দেওবাৰ মই যিমান টাইম চাই আছোঁ উবেৰৰ ভাড়া দি আছে। আৰু যিকেইটা বাজি আছে মানে পল্টন বজাৰ মই একচেপ্ট কৰা নাই, নুপুচাই এইকেইটাত। তো এটা একচেপ্ট কৰিছোঁ, এইটো চেণ্ট্ৰেল মল যাব। তো তেওঁক গৈ পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। 2 নম্বৰ বুকিংটো কমপ্লিট হৈ গৈছে, মানে ইয়াতে আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ মই 92। আৰু মানে এই চিটি চেণ্টাৰ নাপাওঁতে যোনটো চেণ্ট্ৰেল মল আছে, আজি দেওবাৰ না, কি কাৰণে জানো ইমান ভিৰ লাগি আছে। মানে সেইখিনিৰ পৰা এইখিনি আহোঁতে 300 মিটাৰ 10 মিনিট লাগিছে, 300 মিটাৰত মানে ইমান ভিৰ লাগি আছে। তো সেইটো কাৰণে আগত আহি ৰখিছোঁ এতিয়া। তো ইয়াৰ পৰা দুই এটা ভাড়া পালে ভাল, কাৰণ খালী যোৱাতকৈ। আৰু এটা ভাড়া লাগিল, বহুত টাইমৰ মূৰত লাগিছে। তো ভাড়াটো মানে উবেৰতে আহিছে। তো মোতকৈ অকণমান আগত আছে, তেওঁকনি পিক আপ কৰোঁ, পিক আপ কৰি ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। এইটো হেৰি যাব বেলতলা ফালে। তো 80-90 টকা কিবা এটা পাম চাগে, যি নহওক উঠাইছোঁ যদি লৈ যাওঁ এতিয়া। এপইণ্টমেণ্টটোত মানে কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। মোক মানে কৈছে অনলাইন পে'মেণ্ট কৰিম নে, বোলো বুকিংটো দিয়ে আগতে কৰি দিছে, মানে মই চোৱাই নাই যে কিমান হৈছে। 90 টকা কৈছে। তাৰপিছত মই কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তাৰপিছত মই কমপ্লিট কৰি চাইছোঁ যে কিমান হৈছে, 87 হৈছে। তেওঁ 90 এডভান্স কৰি দিছে। তো এনেকুৱা কাষ্টমাৰ হ'ব লাগে। কিছুমান কাষ্টমাৰ আছে কম দিব চায়, বেছি দিব নাচায়। তো এইবিলাক ভাল কাষ্টমাৰ, কাৰণ ইহঁতেও জানে অটো এখনত কিমান ভাড়া হয়। যি নহওক এইটো কমপ্লিট কৰালোঁ। গোটেইকেইটা উবেৰে দি আছে, ৰেপিডো ভাড়াই দিয়া নাই। তো যি নহওক এই ছানডে দিনটোৱে বেয়া। এই আধা ঘণ্টাৰ মূৰত এটা ভাড়া আহিছে ৰেপিডোত। মানে বহুত টাইম বহি আছোঁ, তেতিয়া বোলে বহি আছোঁ এইখিনি জেগাত। তো ইয়াতে বহি আছোঁ। তো এতিয়া ৰেপিডোৰ ভাড়াটো আহিছে, উঠালোঁ। বেলতলা তিনিআলি আছে, তেওঁক গৈ পিক আপ কৰি ড্ৰপ কৰিম। তাৰপিছত কি হয় কি নহয় দেখাই আছোঁ। গাইজ ৰেপিডোৰ মানে কি হৈছে, বহুত টাইমৰ মূৰে মূৰে আহি দিছে ভাড়া। তো এটাই তেতিয়াই একচেপ্ট কৰিছিলোঁ, তো এতিয়া আকৌ এটা একচেপ্ট কৰিছোঁ। তেওঁ যাব চিটি চেণ্টাৰ। তো তেওঁক পিক আপ কৰিব গৈ আছোঁ মই। তাৰপিছত মানে উবেৰত উঠোৱা নাই, উবেৰত শ্বৰ্ট ভাড়া দিছে। মানে বেলতলাত বৰ্তমান বজাৰ হৈ আছে, তো বজাৰৰ কাৰণে একচেপ্ট কৰা নাই, কিন্তু ভাড়া দি আছে, নিদিয়া নহয়। তো আজি বেয়া হ'লেও মানে কম ভাড়া মাৰিম আজি। তো তেওঁক গৈ ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি চিটি চেণ্টাৰত ড্ৰপ কৰালোঁ। মানে বেক চাইড দি আহিলোঁ, বেক চাইড দি আহিলে শ্বৰ্ট হয় না। তো 1 কিলোমিটাৰ শ্বৰ্ট হয় বৰাবৰ। তো এইটো ভাড়াত পাইছোঁ 94। এইটো কমপ্লিট কৰাইছোঁ আৰু উবেৰত ভাড়া লাগিছে। মানে এইটো অকণমান আগত আছে। তো তাৰ পৰা পিক আপ কৰিব লাগিব, যাব স্বৰাজ নগৰ। তো তাত গৈ ড্ৰপ কৰাই দেখাই আছোঁ এইটো কিমান পালোঁ। আহি মানে বুকিং দি আছে, কাষ্টমাৰটোক আহি ড্ৰপ কৰাইছোঁ ছুপাৰ মাৰ্কেট উৰাজ মলৰ ওচৰত। তো তাতে এটা অফলাইন ভাড়া পাইছোঁ 100 টকা চিটি চেণ্টাৰ। আকৌ ইয়াত আহি ড্ৰপ কৰালোঁ, ভাড়া
আছে ড্ৰপ কৰালোঁ। তো এইটোত 100 টকা পালোঁ। তো মানে উবেৰত এনেকুৱা ভাড়া আহি আছে, মই মানে চিটি চেণ্টাৰ আগ চাইডে যাওঁ, তাত ভাল ভাড়া পোৱা যাব। তো এই পিছফালে ভাড়াটো নোপোচায়, কাৰণ মটৰ ভাড়া দেখায়। তো সেইফালে যাওঁ। গাইছ, এইটো কাষ্টমাৰক আহি ইয়াত ড্ৰপ কৰালোঁ। আনিছিলোঁ মই গণেশগুৰিৰ পৰা ভাড়া, বেক টু বেক আহি আছে। গণেশগুৰিৰ পৰা আনি ইয়াত ড্ৰপ কৰাইছোঁ। তো এইটোত পাইছোঁ 57। তো 1 কিলোমিটাৰ হ'ব আৰু ডিষ্টেঞ্চ। তো বেয়া হোৱা নাই। আৰু এটা ভাড়া লাগি আছে, তেওঁ ফোন কৰি সুধো ক'ত যায়। যদি দূৰ জেগা যায় কেঞ্চেল কৰি দিম, চব ভাড়া হ'লে উঠাম। যদি আজিও ছানডে হয়, মানে ভাড়া দি আছে, কিন্তু মই উঠোৱা নাই, কাৰণ মই চব ভাড়া দি আছোঁ, চব কম ভাড়া দি আছে। বৰ্তমান তেওঁ উঠাই লৈছোঁ ৰেপিডত, তেওঁক পিক আপ কৰিব আহি আছোঁ। তেওঁ বেলতলা ফালে যাব। তো এইটো ড্ৰপ কৰি মই কৈ আছোঁ কিমান পাইছোঁ। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ। এজনক মই লৈ আহিছিলোঁ সৰু মটৰীয়াৰ পৰা ৰেপিডত। তো ৰেপিডত ভাল ভাড়া দিয়ে জানেই। ৰেপিডত মানে আজি কি হৈছে বাকী আছে। তো এইটো পাইছোঁ মই 70 টকা। বৰ্তমান আছোঁ মই, এইটো ৰুক্মিণী গাঁও হয়, এইটো ৰুক্মিণী গাঁও ফ্লাইঅভাৰ। তো ইয়াতে আছোঁ। তো ইয়াতে আৰু এটা ভাড়া উঠাওঁ, আৰু বেলতলা ফালে আহিলে ভালেই। এইটো হৈছে ৰুক্মিণী গাঁও ফ্লাইঅভাৰ। আজি মানে ছানডে না, চাওকচোন কোনোফালে মানুহ নাই। এইফালে আছে এগাল জমেট' ল'ৰা, চাওকচোন কিমান গাল মানে, চাওকচোন কিমান গাল বহি আছে। এইফালে এগাল মানে সিহঁতৰ অৰ্ডাৰে নাই। মোৰতো আজি লাইফ বেয়াই হ'ব। তো যিটো হয় উপায়টো নাই আৰু, কাৰণ ভাড়া প্ৰায় কম আহিছে আজি ছানডে কাৰণে। কাৰণ যি নহওক মানে সৰু সুৰা ভিডিঅ' এটা বনাইছোঁ, চাব আৰু। দেওবাৰ দিনটো কেতিয়াবা ভাল হয়, কেতিয়াবা বেয়া হয়, তাৰ মাজতে চলিব লাগিব আৰু। গাইছ, মানে আজি বহুত দীঘল লাম্বা ভাড়া এটা মাৰিব গৈছিলোঁ। তো ভাড়াটো অফলাইন আছিল। তো সেইটো মই আহি পেলাই কৈ আছোঁ, বৰ্তমান এটা অৰ্ডাৰ লাগিছে, টেম্পু পিক আপ কৰোঁগৈ, ড্ৰপ কৰি তাৰপিছত একেবাৰে কৈ আছোঁ এইটো ভাড়া ক'ত গৈছিলোঁ, কিমান পাইছোঁ, আৰু এইটোত কিমান পাওঁ। একেলগে কৈ আছোঁ, তেওঁ মানে মেছেজ মাৰি আছে না, তো আগত পিক আপ কৰোঁ। বৰ্তমান আছোঁ এইটো পিক আপ লোকেশ্যন, ইয়াৰ পৰাই চাগে যাব। কাষ্টমাৰটো দেখা নাই, ফোন মাৰি আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ মই 57। তো মানে তাৰ আগত এটা ভাড়া মাৰি থৈ আহিছোঁ। ভাড়াটো মানে কি, তেওঁ ৰেণ্টত লৈছে গাড়ীখন 3 ঘণ্টাৰ কাৰণে, কিন্তু 3 ঘণ্টা নহ'লে 2 ঘণ্টাতে ধৰি লওক কমপ্লিট হৈ গ'ল। তো এইটো ভাড়াত পাইছোঁ মানে 500 টকা। 3 ঘণ্টাত 500 বুলি কৈছিলোঁ, কৈছে 2 ঘণ্টা হ'ল কাৰণে 500 দিলে। মই 700 কৈছিলোঁ। তো যি নহওক সোনকালে হোৱাৰ কাৰণে 500 পালোঁ। বৰ্তমান পাটৰকুছি, মানে বশিষ্ঠ যোনটো বেষ্ট হস্পিটেল হয়, এইটো বেষ্ট হস্পিটেল। তো ইয়াতে আছোঁ। মানে বহুত টাইম হ'ল অফলাইন ভাড়া মাৰি আহিছিলোঁ। সৰু সুৰা ভাড়া যিমান পাইছোঁ চব উঠাই আছিলোঁ। তো মানে লাষ্টত ইনকামটো কথাটো কৈ দিওঁ আৰু। তো বেয়া হোৱা নাই মানে, টোটেল আজি দেওবাৰ যদি ৰেপিডো হওক, অ'লা উবেৰ হওক, মই স্ক্ৰীণত লগাই দিম কিমান পাইছোঁ। আৰু অফলাইন মিলাই মানে টোটেল মই হিচাপ কৰি থৈছোঁ 1340 টকা হৈছে টোটেল। তো ভালেই হ'ল বা দেওবাৰ যদিও। তো আৰু এটা কথাৰ কাৰণে মানে এইটো ভিডিঅ' বনাবৰ কাৰণে ৰখিলোঁ, যে বহুতে মোক মেছেজ কৰি আছে যে দাদা ৰেপিড' অফিচ, উবেৰ অফিচ, অ'লা অফিচটো ক'ত, আৰু একাউণ্ট কেনেকৈ বনাম। তো তেওঁলোকৰ কাৰণে এটা মোক ছাজেশ্যন দিছোঁ, কাৰণ উবেৰ হওক, ৰেপিড' হওক, অ'লা হওক, বৰ্তমান কোনো অফিচ ইয়াত গুৱাহাটীত নাই, চব উঠি গৈছে। কাৰণ মই বহুত জেগাত চাইছোঁ, কোনো জেগাত অফিচ নাই। তো যদি কাৰোবাক একাউণ্ট খুলিব লাগে, ৰেপিড' হওক, অ'লা হওক, উবেৰ হওক, তো মই ইয়াত নাম্বাৰ লগাই দিছোঁ। তো নাম্বাৰত মোক মেছেজ কৰক, মই একাউণ্ট খুলি দিম। কিন্তু বিনা কাৰণত এনে মেছেজ কৰি নাথাকিব, জাষ্ট হোৱাটছএপত মেছেজ কৰিব, আৰু কল বাই কৰি নাথাকিব, কাৰণ আমিও কামত থকা মানুহ না। যদিহে দৰকাৰ আছে তেনে হোৱাটছএপত মেছেজ কৰিব, মই ৰিপ্লাই কৰি দিম আৰু একাউণ্ট খুলি দিম। তো আজিলৈ ইমানেই। বাই বাই, জয় জুবিন দা।